অনুপ্ৰৱেশকাৰী আগ্ৰাসনকাৰী মাটিৰ লোভীয়া মিয়া মুছলমানৰ ৰক্ষক মিয়া মুছলমানৰ ৰক্ষক নেকি ইউনুছ তামুলী? ইউনুছ তামুলীক কটাক্ষ লাচিত সেনা অসম থলগিৰিৰ। হিন্দু মুছলিমৰ মাজত বিভাজন সৃষ্টি কৰিলে ব্যৱস্থা লোৱা হ'ব। ইউনুছ তামুলীক সকিয়নি লাচিত সেনা অসম থলগিৰিৰ। অনুপ্ৰৱেশকাৰী আগ্ৰাসনকাৰী মাটিৰ লোভীয়া মিয়া মুছলমানৰ ৰক্ষক ইউনুছ তামুলী এই জাতিদ্ৰোহীটোৱে কালি যি মন্তব্য কৰিলে, যি 2014 চনৰ পৰাহে শংকৰ মাধৱৰ দেশ হৈছে, কি এটা ষড়যন্ত্ৰমূলক বক্তব্য ৰাখিছে। তেওঁৰ মতে তাৰমানে অসমখনত তাৰমানে এটা ভাতৃঘাতী সংঘৰ্ষ হ'ব লাগে হিন্দু মুছলমানৰ। এই ননচেন্সটোৱে বুজা নাই যে শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত, মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত, আৰু আজান ফকীৰৰ অসমত অস্তিত্ব 1635 চনত। গতিকে আপোনালোকে কথাটো ডিচাইড কৰক যি অসমখন আচলতে শংকৰ মাধৱৰ দেশ নে শংকৰ আজানৰ দেশ। আমি আজান ফকীৰক আমি গুৰু মানে ধৰ্মীয় গুৰু নহয় বুলি আমি নিশ্চিত কৰা নাই। এটা হিন্দু মুছলমানৰ সম্প্ৰীতিৰ কাৰণে কিছুমান এই মানে ভোটৰ লোভীয়া ৰাজনৈতিক দলে আজি 2090 চনৰ পৰা শংকৰ আজানৰ দেশ বুলি কোৱা আৰম্ভ কৰিছে। কিন্তু কথাটো হ'ল, আমি জনাত আমি যেতিয়া স্কুলত পঢ়োঁ, আমি যেতিয়া কলেজত পঢ়োঁ, তেতিয়া কিন্তু এই অসম শংকৰ মাধৱৰ দেশ বুলিয়ে কোৱা হৈছিল। কিন্তু এই যিটো আমাৰ কংগ্ৰেছ দল, যিটো বাংলাদেশীৰ ৰক্ষক, তেওঁলোকে আচলতে এই 90 চনমানৰ পৰা শংকৰ আজানৰ দেশ বুলি কোৱা আৰম্ভ কৰিছে। গতিকে আমি ইউনুছ তামুলীক আমি সকীয়াই দিছোঁ, তই যদি এনেকুৱাকৈ যদি হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ চেষ্টা কৰি থকা, তেতিয়াহ'লে কিন্তু খুদ তোমাৰ জিলাখনতে, খুদ গোলাঘাট জিলাতে বা শিৱসাগৰ জিলাতে তোমাৰ লাচিত সেনা অসম থলগিৰিৰ লৰাই তোমাৰ ঠেং ভাঙি দিব। গতিকে ইউনুছ তামুলীক আমি সকীয়াই দিছোঁ, অনাগত দিনত যাতে এই অসমখনত যাতে তুমি অস্থিৰ কৰাৰ কাৰণে যিকোনো বক্তব্য তুমি নাৰাখা। আৰু আমি দৃঢ়তাৰে কওঁ, আমি হিন্দু মুছলমানৰ আমি বিৰোধিতা কৰি আজান ফকীৰৰ আমি বিৰোধিতা কৰা নাই। এইটো আমি বাস্তৱ কথা কৈছোঁ, বাস্তৱ সত্য কথা কৈছোঁ আমি। এইটো বাস্তৱ সত্য। অসম শংকৰ মাধৱৰ দেশ হয়। মই অলপ আগতে ক'লোঁ 200 বছৰ ডিফাৰেঞ্চত আজান ফকীৰৰ অসমত অস্তিত্ব। গতিকে ইয়াত আৰু বেলেগ কথা নাই। গতিকে আমি লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা আমি সকীয়াই দিছোঁ ইউনুছ তামুলীক, যি অনাগত দিনত যদি আমিতো সেইদিনা মানে যোৱা কালি নেকি 25 তাৰিখে তেওঁ দিছপুৰ প্ৰেছ ক্লাবত তেওঁ সংবাদমেল পাতিছে। আমি গম পোৱা হ'লেতো তাতে দিলোঁ হয়, আমি কিন্তু গম নাপালোঁ। হঠাৎ তেওঁ এই বক্তব্য ৰাখি গৈছে এই ননচেন্সটোৱে। গতিকে আমি আৰু বিশেষ নকওঁ। মই অলপ মানে আমি চিনাকি কৰি দিছোঁ আমাৰ মানে সংগঠনৰ। আমাৰ দীপেন গগৈ আমাৰ যুটীয়া সম্পাদক আছিল কেন্দ্ৰীয় সমিতিৰ। তেওঁ বহুদিন মানে তেওঁ নিজৰ এটা কামত বা কিবা এটা ক্লাছত তেওঁ অব্যাহতি আমি অলপ বিৰত ৰাখিছিলোঁ। এতিয়া আজিৰ পৰা তেওঁ আকৌ পুৰাদমে আমি সংগঠনত তেওঁক আগৰ পদবীতে বাহল ৰাখি তেওঁক আমি সংগঠনটোৰ মজিয়ালৈ আমি আদৰি আনিছোঁ। এয়া আমাৰ মুখ্য সচিব আমাৰ মনোজ ডেকা, এয়া আমাৰ অৰূপ দাস কেন্দ্ৰীয় কমিটিৰ মুখ্য প্ৰচাৰ সচিব, এয়া আমাৰ টিংকু বৈশ্য কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ সচিব। গতিকে আমি অনাগত দিনত আমি ক'ব খুজিছোঁ যি ইউনুছ তামুলীৰ বিষয়। গতিকে তুমি 200 বছৰ ডিফাৰেঞ্চত যিটো খেল হৈছিল, গতিকে তুমি আকৌ যাতে এই খেলখনত তুমি সোমাবলৈ চেষ্টা নকৰিবা। আজান ফকীৰ আমি ধৰ্মীয় গুৰু বুলি মানি লৈছোঁ, কিন্তু শংকৰ মাধৱৰ কথাটো তুমি কিন্তু কোনো দিনেই নেতচত নকৰিবা। আমি ইউনুছ তামুলীক এইটো কথা সোঁৱৰাই দিছোঁ।